সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 26 আগষ্ট সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো ক'ব যদি চাওঁ, পুনৰ ৰাহুল গান্ধীক পাগল আখ্যা মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক যদি কোনোবা এটা সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই কটাক্ষ কৰা দেখা যায়, কিন্তু তাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত এইদৰে দিয়া দেখা যায়। নেক্সটটো ক'ব যদি চাওঁ, দুৰ্ঘটনা নহয়, মানৱজ্যোতিক হত্যা কৰা হৈছিল, এনেদৰে মন্তব্য কৰিছে শৃংখল চলিহা। শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে দুৰ্ঘটনা নহয়, দুৰ্ঘটনা হ'বলৈ হ'লে এইটো এনেকুৱা ধৰণৰ নহয়। দুৰ্ঘটনা হ'বলৈ হ'লে মুখত হওক হাতত হওক সেইখিনি আমি দাগ দেখিম, কিন্তু এই যি মানৱজ্যোতিক এতিয়া যিটো দুৰ্ঘটনা বুলি আখ্যা দিছে, কাৰণ কেলৈ মটৰচাইকেল আছে ক'ৰবাত, মানুহ পৰি আছে ক'ৰবাত, তো এইখিনি হত্যা কৰা হৈছে বুলি শৃংখল চলিহাই মন্তব্য কৰা দেখা গৈছে। তেওঁ কৈছে আমাৰ ল'ৰা এনেদৰে কিন্তু মৰি গ'লে আমি কিন্তু ৰেহাই নিদিওঁ, এইখিনি তদন্ত হ'বই লাগিব। নেক্সটটো খবৰ যদি চাওঁ, ৰাজ্যৰ বজাৰত এতিয়া উঠিছে বস্তুবিলাকৰ বহুত বেছি দাম বৃদ্ধি হৈছে। এতিয়া আপোনালোকে যদি চাই তেনেহ'লে অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে এতিয়া দিনক দিনে এইবিলাক বহুত বেছি বৃদ্ধি হ'বলৈ ধৰিছে। আৰু এই ক্ষেত্ৰত সৰ্বসাধাৰণ যিসকল ৰাইজ আছে তেওঁলোকৰ মূৰত কি পৰিছে, ৰামটাঙন পৰিছে। আৰু এনেকুৱা ধৰণৰ হৈ থাকিলে তো সঁচাকৈ আমাৰ সৰ্বসাধাৰণ যিসকল আমি লোক আছোঁ আমাৰ বাবে বহুত বেছি বেয়া খবৰ। নেক্সট খবৰ যদি চাওঁ, পৱন খেৰা য'তেই আছে কুশলে থাকক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টোৰ ওপৰত তেওঁ সেইখিনি মন্তব্য তেওঁ সোধা গৈছিলে। এই ক্ষেত্ৰত তেওঁ মন্তব্য কৰি কৈছে যে পৱন খেৰা য'তেই আছে এতিয়া কুশলে থাকক, তাত মোৰ একো ক'ব লগা নাই। এতিয়া এমাহৰ পিছতো বানাক্ৰান্তই বটলৰ পানী খাই থাকিব লগা হৈছে, চৰকাৰে কৰিছে কি কাম? চৰকাৰে বহুত কাম বহুত ভাগে কৰিছোঁ বুলি এইখিনি তেওঁলোকে মন্তব্য কৰিছে, কিন্তু চৰকাৰে প্ৰকৃততে কৰিছে কি কাম? এই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰশ্ন উত্থাপন কৰি কৈছে যে চৰকাৰে ইমান দিনে কৰিছে কি, কৰিব লাগে কি, এতিয়াও যদি বটলৰ পানী খাই থকাব লগা হৈছে চৰকাৰে কৰিছে কি? এই ক্ষেত্ৰত এতিয়া চৰকাৰক কটাক্ষ কৰা দেখা যায়। এতিয়া কৃত্ৰিম বানপানীত অতিষ্ঠ হৈ উত্তৰ গুৱাহাটীৰ যিসকল লোক আছে তেওঁলোকে কি হ'ল, ৰাজপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিছে, দাবী জনাইছে যে এই কৃত্ৰিম বানপানীৰ পৰা আমি কেতিয়া মুক্ত হ'ম? এজাক বৰষুণ দিয়াৰ লগে লগে এই বানপানীৰ সৃষ্টি হয়, এজাক বৰষুণ দিয়াৰ লগে লগে সকলোখিনি চাৰিওফালে পানী হৈ যায়। তো এই পানীৰ পৰা আমি কেতিয়া পৰিত্ৰাণ পাম? তো তেনেদৰে তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। এতিয়া কোনো বাদ নপৰাকৈ আমি বানাক্ৰান্তক সহায় কৰিম, মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই এই মন্তব্য তেওঁ আগবঢ়াইছে। তেওঁ কৈছে যে আমি সকলোকে সমানেই, আমি সকলোকে সেইখিনি সমান চকুৰে চাইছোঁ, বানপানীয়ে কাকো এৰা নাই, সকলোখিনি আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ অহৰহ। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি এইখিনি সকলোখিনি যি যেনেদৰে আমি সেয়া লাগে আমাৰ বাসস্থানৰ পৰা আদি কৰি সকলোখিনি জৰীপ চলিব, জৰীপ চলাৰ পাছত সকলো আমি তাক যাক যেনেদৰে দিব লাগে ক্ষতিপূৰণ সকলোখিনি আমি দিম। এতিয়া আমি যদি চাওঁ আকৌ বৃদ্ধি হৈছে ৰাজ্যত চাউলৰ দাম। তো এতিয়া আকৌ পুনৰ এতিয়া আমি যদি চাওঁ তেনেহ'লে চাউলৰ দাম বৃদ্ধি পোৱা দেখা গৈছে। এই যদি চাউলৰ দাম আকৌ বৃদ্ধি হ'বলৈ হয়, তেনেহ'লে সৰ্বসাধাৰণ যিসকল ৰাইজ আছে, যিসকল লোক আছে তেওঁলোকৰ বাবে বহুত বেছি কষ্টকৰ হ'ব। যোৰহাটত পুনৰ পিষ্টলসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী আজাদুৰ ৰহমান। তো এতিয়া আমি যদি চাওঁ তেনেহ'লে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে বহুতখিনি পদক্ষেপ লোৱাৰ কথা কৈছে, ইতিমধ্যে কঠোৰ হ'ব। ড্ৰাগছৰ সৈতে যোন জড়িত হৈ আছে সেইখিনি আমি কেতিয়াও ৰেহাই নিদিওঁ, এইদৰে মন্তব্য কৰিছে। আৰু এতিয়া এই মন্তব্য কৰাৰ পিছতে আমি যদি চাওঁ তেনেহ'লে এই এনেকুৱা ধৰণৰ ঘটনাবিলাকে আমাৰ যিসকল নতুন প্ৰজন্ম যুৱচাম এইখিনিক বহুত বেছি কি কৰিছে, আসক্ত কৰিছে আৰু সমাজখন একেবাৰে পৰিৱেশবোৰ বেয়া কৰি দিছে। আৰু এই ক্ষেত্ৰত অসম আৰক্ষী প্ৰশাসনে পদক্ষেপ লোৱাৰ কথা কৈছে ইতিমধ্যে। আৰু এতিয়া এই বিষয়খিনি ড্ৰাগছৰ বিৰুদ্ধে আমি কঠোৰ হ'ম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। গুৰু দক্ষিণা আঁচনিখন কেতিয়ালৈ ৰূপায়ণ কৰিব আপোনালোকে এই বিষয়টো সকলো শিক্ষাগুৰুৱে জানিব বিচাৰিছিলে। মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যি গুৰু দক্ষিণা আঁচনিখন অতি সোনকালে আপোনালোকক কাৰ্যকৰী হ'ব। কাৰ্যকৰী মানে আপোনালোকক এইখিনি টকা এককালীন দিব। এতিয়া বিষয়টো শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে প্ৰায় 15,000 শিক্ষাগুৰুৱে তেওঁলোকে সেইখিনি আবেদন কৰিছে, আৰু আমি সকলোখিনি ভেৰিফিকেশ্যন কৰি অতি সোনকালে এইখিনি দিয়াৰ কথা কৈছে। আৰু আনফালে যদি চাওঁ, এককালীন এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিটো তেওঁলোকক সেইখিনি 2 লাখ টকাকৈ দিয়াৰ কথা কৈছিলে, কেতিয়ালৈ দিব এই 2 লাখ টকাটো অতি সোনকালে দিয়াৰ সম্ভাৱনা আছে, আৰু দিবই লাগিব। নিদিলে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱস্থাটো কি হ'ব, আৰু আমি যদি চাওঁ তেনেহ'লে তেওঁলোকে কি কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে সেইটো আৰু বিশেষ বহলাই নক'লে হ'ব। আমি
তো এইখিনিও অতি সোনকালে দিব। জামুগুৰিহাটৰ কুসুম টুকলাৰ ভয়ংকৰ দুৰ্ঘটনা, তো ৰাজ্যত এতিয়া দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে আৰু আমি এতিয়া কি হ'ব লাগিব, এই দুৰ্ঘটনাবিলাক এইবিলাক যেন হৈ আছে তাৰ বাবে আমি প্ৰত্যেকে নিজে সাৱধান হ'ব লাগিব। কাৰণ কেলে একোখন ঘৰৰ একেবাৰে শেষ হৈ গৈছে এই দুৰ্ঘটনাবিলাকত। বাইকখন লৈ গৈছে যদি আমি হেলমেটটো পৰিধান কৰিব লাগিব, গাড়ীখন লৈ গৈছে যদি আমি ছিট বেল্ট আমি লগাই ল'ব লাগিব, মানে সকলোখিনি দিশ আমি চাব লাগিব। গৰু চুৰ, এতিয়া গৰু এই চুৰি চক্ৰান্তক লৈ এতিয়া প্ৰশাসনে কঠোৰ হৈ পৰিছে। এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰশাসন কঠোৰ আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। গৰু চুৰ যিসকলৰ সৈতে জড়িত আছে, গৰু চুৰৰ সৈতে যিসকল জড়িত আছে প্ৰত্যেককে সেইখিনি গ্ৰেপ্তাৰ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু চৰকাৰে অতি সোনকালে PMY ঘৰ দিব। এতিয়া প্ৰায় 3,80,000 পৰিয়ালক চৰকাৰী ঘৰ দিবলৈ গৈ আছে। সেইখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকে আবণ্টন পাইছে আৰু অতি সোনকালে এই যিসকলৰ এতিয়া আপোনালোকে ঘৰত কি হৈছিলে, আপোনালোকে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰত আকৌ সেইখিনি চাবলৈ আহিলে, তাৰপাছত এতিয়া যিসমূহৰ ঘৰ আপোনালোকৰ লিষ্টৰ বাবে আপোনালোকে আহি আছে, এই সকলোখিনি তেওঁলোকে সেইখিনি পাব। সন্মুখত নতুন লিষ্ট আহিবলৈ গৈ আছে। এতিয়া নগাঁও এই যি লোকসভা সমষ্টি উপনিৰ্বাচনক লৈ এতিয়া প্ৰত্যেকটো তেওঁলোকে শাসকীয় দল হওক বা কংগ্ৰেছে হওক প্ৰত্যেকটো দলে এতিয়া টঙালি বন্ধা দেখা গৈছে। আৰু 15,000 টকাটো নোপোৱালৈকে এইখিনি প্ৰতিবাদ চলি থাকিব, প্ৰত্যেকে পাব লাগিব। আৰু এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া মন্তব্য কৰিছে, যদি এই যি 15,000 টকাটো সঠিক বানাক্ৰান্ত লোকসকলে নাপায় তেনেহ'লে আগন্তুক সময়ত প্ৰতিবাদ চলিব। আজি 26 আগষ্টৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশা। বাই।